এতিয়া জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ। জুবিন ক্ষেত্ৰতে আমি সেৱালৈ আমি সেৱালৈ প্ৰতিনিধি সভা আয়োজন কৰিছোঁ। যাতে আগন্তুক নিৰ্বাচন সম্পৰ্কে সকলো কথা মানে আগন্তুক নিৰ্বাচন সম্পৰ্কে সকলো কথা আজি ফাইনেল কৰিব পৰা যায়। গতিকে আজিৰ দিনটো আমাৰ ৰাইজৰ দলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে আমি আজি প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে আমাৰ দলৰ নিৰ্বাচনী ষ্ট্ৰেটেজি ফাইনেল কৰিম, নিজৰ দলৰ আমাৰ নিৰ্বাচনী ৰণনীতি ফাইনেল কৰিম। আৰু সেইকাৰণে মই আমাৰ দলৰ কৰ্মীসকলক যিসকলে দূৰে দূৰে আছে সেইসকলক সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া প্ৰথমতে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰৰ প্ৰথমতে আমি আমাৰ দলৰ প্ৰতিষ্ঠা দিব পাৰোঁ। রাইজৰ দল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রাইজৰ দল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রাইজৰ দল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। সকলোকে লৈ পৰা জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনক্লুসিভ জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্রগতিশীল জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্রগতিশীল জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসমৰ সকলো পথাৰ পানী নিদিয়ালৈকে জলসিঞ্চন নিদিয়ালৈকে ক্ষান্ত নোহোৱা জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসমৰ পথাৰত বহু ফচলি পথাৰত পৰিণত কৰিব নোৱাৰালৈকে ক্ষান্ত নোহোৱা জাতীয়তাবাদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গাঁৱে গাঁৱে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক, যোগ দিয়ক, যোগ দিয়ক। গাঁৱে গাঁৱে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক, যোগ দিয়ক, যোগ দিয়ক। ইনকাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসমৰ প্ৰত্যেকজন নাগৰিকক নিবনুৱামুক্ত কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক, যোগ দিয়ক, যোগ দিয়ক। ইনকাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। Wakil Banggai Zindabad, Raja Dol Zindabad, Zindabad, Zindabad. জুবিনদাৰ অমৰ হওক, Amar Haq, Amar Haq, জুবিনদাৰ অমৰ হওক। Amar Haq, Amar Haq. জুবিন গাৰ্গে ন্যায় পাব লাগিবই, 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 জুবিন গাৰ্গে ন্যায় পাব লাগিবই, লাগিবই, লাগিবই। জাষ্টিছ ফৰ জুবিন গাৰ্গ, Zindabad, Zubin Garg, জাষ্টিছ ফৰ জুবিন গাৰ্গ, Zindabad, Zubin Garg. জুবিন গাৰ্গে ন্যায় পাব লাগিবই, 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 জুবিন গাৰ্গে ন্যায় পাব লাগিবই, 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 জুবিন গাৰ্গে ন্যায় পাব লাগিবই, লাগিবই, লাগিবই। ইনকাব জিন্দাবাদ, Zindabad, Zindabad, ইনকাব জিন্দাবাদ, Zindabad, Zindabad. জুবিন গাৰ্গ অমৰ হওক, Amar Haq, Amar Haq, জুবিন গাৰ্গ অমৰ হওক, Amar Haq, Amar Haq, জুবিন গাৰ্গ অমৰ হওক, Amar Haq, Amar Haq. জুবিন গাৰ্গ
অমৰ হওক অমৰ হওক অমৰ হওক জুবিন গাৰ্গ অমৰ হওক অমৰ হওক অমৰ হওক জুবিন গাৰ্গ অমৰ হওক অমৰ হওক অমৰ হওক জুবিন গাৰ্গ অমৰ হওক অমৰ হওক অমৰ হওক ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ জুবিন গাৰ্গ অমৰ হওক অমৰ হওক অমৰ হওক 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 জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক অমৰ হওক অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গৰ ন্যায় পাব লাগিবই 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 ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব ইনকিলাব জুবিন গাৰ্গে ন্যায় পাব লাগিবই 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 দিলিতা ন্যায় নাপায় ঐ আজি আমি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জুবিন ক্ষেত্ৰত আহি সেৱা ল'বলৈ আহিছোঁ। আমাৰ মৰমৰ জুবিন দা যি অসমৰ জাতীয় জীৱনৰ এজন প্ৰখ্যাত শিল্পীয়ে নাছিলে, তেখেতে অসমৰ জাতীয় জীৱনৰ মূল প্ৰশ্নবিলাক সদায় উত্থাপন কৰি আহিছিলে। যেতিয়াই অন্যায় দেখিছিলে তাৰ বিৰুদ্ধে মাত কাটি আহিছিলে। সেই জুবিন দাৰ সমাধি ক্ষেত্ৰত, সেই জুবিন ক্ষেত্ৰত আজি আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই, জুবিন দাৰ প্ৰতি সেৱা জনাই আমি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ শপত ল'বলৈ আহিছোঁ। আৰু সেইকাৰণে এতিয়া আমি প্ৰথমতে জুবিন দাক এখন গামোচাৰে আমাৰ পিনৰ পৰা শ্ৰদ্ধা জনাই আমি আজি কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। আমাৰ ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল এটা আঞ্চলিক দল, ৰাইজৰ দল এটা সংগ্ৰামী দল, আৰু ৰাইজৰ দলে যিটো জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদটোৰ নাম ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে সামৰি লোৱা জাতীয়তাবাদ। আৰু ৰাইজৰ দলে যি জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদ হ'ল প্ৰগতিশীল জাতীয়তাবাদ, মানে শ্ৰমজীৱী মানুহৰ পক্ষত থকা জাতীয়তাবাদ। শ্ৰমজীৱী মানুহক বিট্ৰে কৰি, বিশ্বাসঘাতকতা কৰি আমি কোনো জাতীয়তাবাদী প্ৰস্তাৱ নকৰোঁ। শ্ৰমজীৱী মানুহক লগত লৈ আমি সদায় জাতীয়তাবাদ কৰোঁ। আমাৰ জাতীয়তাবাদটো হ'ল আমাৰ জাতি ধৰ্মৰ কথা নাই, সকলো অসমীয়া মানুহক লগত লৈ কৰা জাতীয়তাবাদ। আৰু আমাৰ জাতীয়তাবাদটো হ'ল প্ৰগ্ৰেছিভ, অৰ্থাৎ দৰিদ্ৰ শ্ৰেণী, শ্ৰমজীৱী মানুহ, খেতিয়ক, শ্ৰমিক, কাম কৰি খোৱা মানুহ, প্ৰফেচনেলছ, তেওঁলোকক লগত লৈ কৰা জাতীয়তাবাদ। সেই জাতীয়তাবাদী আদৰ্শৰে আমি আগবাঢ়ি গৈছোঁ আৰু আমি কেইবাটাও 5টা আমাৰ সংকল্প লৈছোঁ। আজি আপোনালোকৰ ওচৰত নিশ্চয় সেই কথাখিনি ক'ম, কিন্তু মই জুবিন দাৰ ক্ষেত্ৰত আমি আজি আমাৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু মই এখন গামোচাৰে সৈতে এতিয়া প্ৰথমতে তেখেতক শ্ৰদ্ধা জনাব খুজিছোঁ আৰু তাৰপিছত জুবিন দাৰ ওচৰত এটা সেৱা ল'ম আৰু তাৰ পাছতে আমি আমাৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাম আগৰ বাতৰি দিব অসমৰ জাতীয়তাবাদৰ জয় হওক, আঞ্চলিকতাবাদৰ জয় হওক, অসমীয়া
জুবিন দাই ন্যায় পাব লাগিবই। জুবিন দাই ন্যায় পাব লাগিবই। জুবিন দাই ন্যায় পাব লাগিবই। নাই তাতে আমাৰ কেন্দ্ৰীয় কমিটিৰ মূল মানুহখিনি আগলৈ আহক। কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গ এটা শপত ল'ম। কেন্দ্ৰীয় কমিটিৰ মূল মানুহখিনি আহিলে হ'ব। অকল কেন্দ্ৰীয় কমিটিৰ মূল মানুহখিনি আহিলে মই এটা শপত ল'ব খুজিছিলোঁ। কেন্দ্ৰীয় কমিটিৰ মূল মানুহখিনি হাতৰ মুঠিৰ ওপৰলৈ তুলিব। আমাৰ কেন্দ্ৰীয় কমিটিৰ মূল মানুহখিনি বাকীখিনিও হাতৰ মুঠিৰ ওপৰলৈ তুলিলে ভাল পাম। আজি 8 জানুৱাৰী তাৰিখে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিয়ে শপত গ্ৰহণ কৰোঁ যে জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। জুবিন দাই যিধৰণে অসমৰ জনগণৰ প্ৰতি সেৱা আগবঢ়াইছিল, জনগণক ভাল পাইছিল, মানুহক হৃদয়েৰে আঁকোৱালি লৈছিল। আমি ৰাইজৰ দলৰ নেতৃবৰ্গও অসমৰ জনতাক সদায়ে এনেকৈ আঁকোৱালি ল'ম। আমি অসমৰ ৰাইজক কোনোদিন বিশ্বাসঘাতকতা নকৰোঁ। আমি অসমৰ ৰাইজক কোনোদিন নঠগো। আমি অসমৰ ৰাইজৰ সামগ্ৰিক ঐক্য আৰু উন্নয়নৰ কাৰণে কাম কৰিম। ধন্যবাদ। জয় আই অসম। জয় আই অসম। জয় আই অসম। জুবিন দাৰ এটা প্ৰধান বিষয় আছিলে যে দিল্লীৰ যি শোষণ, দিল্লীৰ যি বঞ্চনা, দিল্লীৰ যি দাদাগিৰি, দিল্লীৰ যি আমাৰ ওপৰত অবৈধ হস্তক্ষেপ, তাৰ বিৰুদ্ধে মাত পতাটো আছিলে জুবিন দাৰ এটা প্ৰধান কথা। তেখেতে অতি স্পষ্ট ভাষাৰে অসমীয়া জাতিৰ যিটো স্বতন্ত্ৰতা আৰু অসমীয়া জাতিৰ মৰ্যাদাৰ কথা কৈছিলে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোক সকলোকে শপত ল'বলৈ আহ্বান জনাইছোঁ যাতে কোনোদিন আমি দিল্লীৰ ওচৰত
নতজানু নকৰি অসমীয়া জাতিৰ হৈ সকলোৱে যাতে কাম কৰক তেনেকুৱা এক আপোচবিহীন জাতীয়তাবাদৰ কাৰণে কাম কৰিবলৈ আহ্বান জনাইছোঁ। আজি 8 জানুৱাৰী 2025 তাৰিখে এই ক্ষেত্ৰত জুবিনদাৰ মতৰ সন্মুখত আমি শপত লৈছোঁ যে আমি ভাৰতৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰকৃত ফেডাৰেলিজিমৰ কাৰণে কাম কৰিম। আমি দিল্লীৰ ওচৰত বিক্ৰী নাযাওঁ। আমি অসমীয়া জাতিৰ স্বতন্ত্ৰতা আৰু অধিকাৰৰ কাৰণে সদায় কাম কৰিম। জয় আই অসম! জয় আই অসম! জয় আই অসম! ইনকলাব! 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 আপোনালোকে কোনেও খালি ৰাইজৰ দল জিন্দাবাদ ৰাজনৈতিক শ্লোগান নিদিব। আমি কেৱল আদৰ্শগত শ্লোগানখিনিয়ে দিছোঁ। গতিকে আপুনি শ্লোগানটো নিজে দি আছোঁ দেই। বগা করে দাড়ি কমাই আজি প্ৰতিষ্ঠা দিব আমাৰ কেন্দ্ৰীয় কমিটিৰ চব মানুহখিনি আহিল। হেৰি ক'ত আহিলে? অলপ দা 1 মিনিট। মানুহকেইজন আহিলে। আজি প্ৰতিষ্ঠা দিব কি সংকল্পৰে আগবাঢ়িব আপোনালোকে? আজি ৰাইজৰ দলৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ আজি ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিন। আজি আমাৰ 5 বছৰ হৈছে বয়স। আমি আজি 5 বছৰ কেঁচুৱা এটা আৰু আমি কেঁচুৱা হৈ ইয়াৰ পাছত থিয় হ'ব পৰা হ'ব লাগিব, খোজকাঢ়িব পৰা হ'ব লাগিব, দৌৰিব পৰা হ'ব লাগিব, যৌৱন পাব লাগিব। তাৰ কাৰণে এতিয়া আমি কাম কৰি আছোঁ। আজিৰ দিনটোৰ আমাৰ প্ৰথম শপতটো হ'ল যে আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি যাক কয়, সকলো জাতি জনগোষ্ঠীক সামৰি লোৱা, আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ বুলি যাক কয় যে শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম। সেই জাতীয়তাবাদৰ পক্ষত আজি আমি প্ৰথম দিনটোত শপত গ্ৰহণ কৰিছোঁ। আমাৰ এইবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। 5টা প্ৰতিশ্ৰুতি, 5টা সংকল্প, 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ। 5টা গেৰাণ্টি আমি অসমৰ ৰাইজক দিবৰ কাৰণে আজি সংকল্প ল'ব খুজিছোঁ। আমাৰ প্ৰথম গেৰাণ্টিটো হ'ল যে অসমক আমি 5 বছৰৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি কৰা বা যাক ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বুলি কয়, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি, বা আপোনাৰ ত্ৰিফচলী ৰাজ্যত পৰিণত কৰিম বুলি। ত্ৰিফচলী মানে মিনিমাম 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি আমি আজিৰ দিনটোত শপত ল'ম। আৰু আজিৰ দিনটোত অসমৰ ৰাইজৰ প্ৰতি আমি এইটো গেৰাণ্টি দিব খোজোঁ যে ৰাইজৰ দল ক্ষমতালৈ অহা 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব, ইৰিগেশ্যন,
সকলো পথাৰত মিনিমাম 3বাৰ খেতি কৰিব। অসমৰ বৈধ সকলো খেতিয়ক বিদেশীৰ বাহিৰে সকলো মানুহকে মাটিৰ পট্টা দিয়া হ'ব আৰু খিলঞ্জীয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা দিয়া হ'ব। প্ৰতিখন গাঁৱত 5খন ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সোনকালে কাটিব পৰা বীজ দিয়াৰ ব্যৱস্থা কৰা হ'ব। কম দামৰ সাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু যদি 3বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব। আৰু এনেকৈ এবছৰত 3বাৰ খেতি কৰি আমি অসমীয়া জাতিক বিশ্বৰ ভিতৰতেই এটা ধনী জাতিত পৰিণত কৰিবৰ কাৰণে আধাৰশিলাটো মেইন ফাউণ্ডেশ্যনটো তৈয়াৰ কৰিব খোজোঁ। গতিকে আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি, প্ৰথম আৰু প্ৰধান সংকল্প, প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলী ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজ্য বা ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিম। আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম। নম্বৰ 1। নম্বৰ 2, অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত, যেনেকৈ ধান, যেনেকৈ সৰিয়হ, যেনেকৈ মৰাপাট, যেনেকৈ শাক পাচলি, এনেকৈ বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব। হয় চৰকাৰে কিনি ল'ম, নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব। আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা, তাৰ কাৰণে আইন ৰচনা কৰা। অসমৰ খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ নামনি অসমত ধৰক আপোনাৰ এতিয়া ৰবৰ খেতি হয় আৰু উজনি অসমৰ আমাৰ চাহপাতৰ খেতি হয়, ক্ষুদ্ৰ চাহ। এই খেতিবিলাকৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা আমি দিম, MSP বুলি যাক কয়, যাতে প্ৰত্যেকজন খেতিয়কে কেতিয়াও খেতি কৰি লোকচানত ভৰিবলগীয়া নহয়। এইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি, দ্বিতীয় সংকল্প, দ্বিতীয় গেৰাণ্টি। আমাৰ তৃতীয় মিনিমাম ছাপোৰ্ট প্ৰাইচ MSP, মিনিমাম ছাপোৰ্ট প্ৰাইচ। মিনিমাম ছাপোৰ্ট মানে হ'ল উৎপাদনৰ যিমানটো খৰচ হয় তাৰ 3 গুণ দাম আমি সেইটো দিম। 5 টকা খৰচ হ'লে 15 টকা দাম উৎপাদনৰ। এতিয়া যে শদিয়াত যে আলু পেলাই দিছে, আলু আৰু কোনেও পেলাব নালাগে। আলু উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হৈছে তেতিয়াহ'লে আমি তাৰ উপযুক্ত দাম দিম। এইটো কথা আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু অকল খেতিয়কবিলাককে দাম দিয়া নহয়। এতিয়া আমাৰ গাঁৱত 3 টকাত বিলাহী কিনি আনিছে আৰু ইয়াত 60 টকাত বিলাহী বিক্ৰী কৰিছে। আমি খেতিয়কবিলাকক 15 টকাত বিলাহী দাম দিম আৰু 60 টকা নহয়, আমি 30 টকাত বিলাহী খাবলৈ দিম গ্ৰাহকৰ কাৰণে। গতিকে আমাৰ দ্বিতীয় একেলগতে হ'ল যে আমি যেনেকৈ খেতিয়কক MSP দিম, তেনেকৈ গ্ৰাহকবিলাকক আমি উচিত দামত বস্তু বিক্ৰী কৰিম। গ্ৰাহকৰো লাভ আৰু আপোনাৰ খেতিয়কৰো লাভ। মাজত যিবিলাক মধ্যভোগী থাকে সেইবিলাক নাইকিয়া কৰিম, চিণ্ডিকেটটো নাইকিয়া কৰি দিম, মাজত পইচা খোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰি দিম আৰু নাইকিয়া কৰি দি আমি ডাইৰেক্টলি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্ক স্থাপন কৰিম। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি বা গেৰাণ্টি। আমাৰ তৃতীয় কামটো হ'ব যে অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰৰ ৱাৰ্ডত, প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম। যেনেকৈ ধৰক টাউনত যদি আমি পিঠাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ বা আপোনাৰ কাপোৰ চিলোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ, গাঁৱত আমি বিলাহীৰ পৰা টক বনোৱা, জেলি বনোৱা, চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম। গাঁৱত আমি ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ, ভীমকলৰ পৰা হৰলিক্স মানে বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম। কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম। আমাৰ আদা, আমাৰ ভোট জলকীয়াৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম। আৰু অসমৰ খেতি কৰা মানুহকেইটাক বাদ দি যিখিনি মানুহ থাকিব সেই মানুহবিলাকক প্ৰত্যেকজনকে আমি কাম দিয়াৰ ব্যৱস্থা কৰি
অসমৰ পৰা আমি 10 বছৰৰ ভিতৰত নিবনুৱা সমস্যাৰ 100% নাইকিয়া কৰি দিম আৰু অসমৰ প্ৰত্যেকজন মানুহকে আমি ধনী কৰি পেলাম। এইটো আমাৰ গেৰাণ্টি আৰু এই গেৰাণ্টি অকল মুখেৰে দিয়া নহয়, কিতাপত লিখি ৰাইজৰ ওচৰত মোৰ চহী সহকাৰে এই গেৰাণ্টি এইবাৰ আমি প্ৰদান কৰিম। এইটো আমাৰ 3 নম্বৰ গেৰাণ্টি। আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত। আমাৰ কোনো কামতে প্ৰফেচনেলিজিম নাই। আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেচনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম। যেনেকৈ ধৰক কোনোবা এজনী মহিলাই কোনোবা এগৰাকী মহিলাই কাৰোবাৰ ঘৰত কাম কৰি তেওঁ 4,000 টকা দৰমহা পায়। আমি সেই মহিলাগৰাকীক কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ বিজ্ঞানসন্মত পদ্ধতি শিকাই দিম। মহিলাগৰাকীক প্ৰয়োজন সাপেক্ষে আমি সৰু সুৰা বস্তুবিলাক যোগান ধৰি দিম। কেনেকৈ মকৰাজাল চাফা কৰিব লাগে, কেনেকৈ অসমীয়া মানুহৰ খাদ্য বনাব লাগে, কেনেকৈ জনজাতি মানুহৰ খাদ্য বনাব লাগে, কেনেকৈ চাউথ ইণ্ডিয়ান খাদ্য বনাব লাগে, কেনেকৈ আপোনাৰ কণ্টিনেণ্টেল খাদ্য বনাব লাগে, সেইটো আমি 6 মাহ বা এবছৰ মহিলাগৰাকীক আমি ট্ৰেইনিং দি দিম চৰকাৰৰ পৰা বিনামূলীয়াকৈ। আৰু তেতিয়া তেওঁ 4,000 দৰমহা 20,000লৈ বৃদ্ধি পাব। যিমানবিলাক ল'ৰা ছিকিউৰিটি গাৰ্ড কৰিবলৈ যদি বাহিৰলৈ যায় চবকে আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম। তাৰ পাছতো যদি কোনোবা বাহিৰত কাম কৰিবলৈ যায় ছিকিউৰিটি গাৰ্ডজন যোৱাৰ আগতে আমি তেওঁক ইংৰাজী আৰু হিন্দীটো শিকাই দিম। 1 বছৰ ট্ৰেইনিং দি ইংৰাজী হিন্দী শিকাই দি তেওঁক আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দি দিম বিনামূলীয়াকৈ। 1 পইচা খৰচ নকৰাকৈ পুলিচৰ ট্ৰেইনিং দি দিম। পুলিচৰ ট্ৰেইনিং দি দিয়াৰ পাছত তেওঁক আমি বেংগলোৰলৈ যে পঠিয়াম, অসমত প্ৰথমতে ৰেজিষ্টাৰ কৰিম আৰু অসম চৰকাৰে বেংগলোৰ চৰকাৰ আৰু বেংগলোৰৰ কোম্পানীবিলাকৰ লগত চুক্তি কৰিম যে তোমালোকে 15,000 টকাৰ দৰমহা দিলে নহ'ব, 20,000 টকালৈকে দৰমহা দিলেও নহ'ব, তোমালোকে 35,000 পৰা 40,000 টকাৰ দৰমহা দিলেহে তোমালোকক আমি পঠিয়াম আৰু তেওঁলোকৰ জব ছিকিউৰিটি থাকিব লাগিব আৰু তেওঁলোকক কেতিয়াও মাৰপিট কৰিব নালাগিব, তাত গৈ নিৰাপত্তা পাব লাগিব। অসমৰ প্ৰত্যেকজন যুৱকক আমি এনেকৈ প্ৰত্যেকগৰাকী মহিলাক আমি এনেকৈ প্ৰফেচনেল কৰিম আৰু প্ৰফেচনেল কৰি প্ৰত্যেকটো কামত নাৰ্ছ, মোৰ ঘৰত মোৰ মাক ৰাখিবৰ কাৰণে মই নাৰ্ছ লৈছোঁ, কিন্তু নাৰ্ছবিলাকে ভালকৈ কাম কৰিব পৰা নাই, ভালকৈ নাজানে। আমি যেতিয়া চৰকাৰলৈ আহিম এগৰাকী মহিলাই যদি সঁচাকৈ এনেকৈ নাৰ্ছ কৰিব খোজে তেতিয়াহ'লে তেওঁক এবছৰৰ ট্ৰেইনিং বিনামূলীয়াকৈ দিম। লগত হিন্দী আৰু ইংৰাজীৰ কৰ্চটো আমি একদম মানে ইংলিছ স্পিকিংটো শিকাই দিম আৰু শিকাই দি তেওঁক আমি জাপানৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক জাৰ্মানীৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক আমি আমেৰিকাৰ লগত কণ্টেক্ট কৰাই দিম, যাতে এগৰাকী নাৰ্ছে মাহেকত 18,000 বা 20,000 দৰমহা নহয়, এগৰাকী নাৰ্ছে যাতে জাপানৰ লগত 1 কোটি টকাৰ এবছৰত তেওঁ চুক্তি কৰি তালৈ যাতে কাম কৰিবলৈ যাব পাৰে। গতিকে আমাৰ তৃতীয় প্ৰধান যিটো কাম হ'ব সেই প্ৰধান কামটো হ'ব যে চতুৰ্থ আমাৰ প্ৰধান যিটো কাম হ'ব সেইটো হ'ল অসমীয়াক আমি পেছাদাৰী কৰি গঢ়ি তুলিম আৰু অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বঢ়াবৰ কাৰণে আমি এখন স্কিল্ড অসম, সেইটোৰ নামেই আমি দিছোঁ অসম দক্ষতা মিছন। অসম দক্ষতা মিছনৰ অধীনত আমি অসমৰ প্ৰত্যেকজন নাগৰিককে এটা মৰ্যাদা সম্পন্ন কামৰ কাৰণে আমি সাজু কৰি দিম আৰু তেওঁলোকক আমি হিন্দী আৰু ইংৰাজী শিকাই তেওঁলোকক আমি বিদেশলৈ যাব পৰাৰ যোগ্যতা অৰ্জন কৰিম। আৰু পঞ্চম যিটো কাম কৰিবলৈ আমি চেষ্টা কৰিম, শপত লৈছোঁ, সেইটো হ'ল আমি অসমক ভাৰতৰ ভিতৰত একদম পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি দিব। আমাৰ 97টা জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ সকলোৰে ড্ৰেছ আছে, তেওঁলোকৰ সকলোৰে সাজ পোছাক আছে, তেওঁলোকৰ সংস্কৃতি আছে, তেওঁলোকৰ খোৱাৰ অভ্যাস আছে, চবৰে বেলেগ বেলেগ। এই 97টা ট্ৰাইবৰ এই সংস্কৃতিক আমি ভাৰতবৰ্ষৰ পৃথিৱীৰ টুৰিজিমৰ আটাইতকৈ ডাঙৰ পাৰ্ট কৰিব খোজোঁ। আজি গোৱাই যদি সাগৰৰ পাৰ অকণমানক লৈ গোটেই টুৰিজিমটো কৰি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ পাৰ কেপিটা ইনকাম কৰিব পাৰে, এজন মানুহৰ আটাইতকৈ বেছি ইনকাম হ'ল গোৱাত, এতিয়া মোটামুটি 7 লাখ টকা এবছৰত। আমাৰ ইনকাম হ'ল 1,56,000 টকা আজিৰ দিনটো 9 তাৰিখত দিছে। 1,56,000 টকা এবছৰত এজন অসমীয়া
গুৱাহাটীত এজনৰ এবছৰত ইনকাম হ'ল 7 লাখ টকাৰ ওপৰত। ছিকিমৰ এজন মানুহৰ ইনকাম হ'ল প্ৰায় 7 লাখ টকা এবছৰত পাৰ কেপিটা ইনকাম। কি কৰিছে? টুৰিজিমৰ পৰা। আমি টুৰিজিমটো কেনেকৈ বিকাশ কৰিম? গোৱাৰ কি আছে? সাগৰ আছে। আপোনাৰ ছিকিমৰ কি আছে? পাহাৰ আছে। আমাৰ ব্ৰহ্মপুত্ৰ আছে আৰু আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ আছে। আমাৰ কাজিৰঙা ৱৰ্ল্ড ক্লাছ আমাৰ ৱাইল্ড লাইফ আছে, ৱৰ্ল্ড ক্লাছ। আমাৰ নিচিনা ধুনীয়া নদী পৃথিৱীতে নাই, ব্ৰহ্মপুত্ৰৰ নিচিনা, বৰাকৰ নিচিনা। গতিকে মই আপোনালোকক ক'লোঁ যে আমাৰ পঞ্চম গেৰাণ্টিটো হ'ল আমি অসমক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিম আৰু পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বৃদ্ধি কৰি পাৰ কেপিটা ইনকাম বঢ়াম। এই 5টা কথাই আপোনালোকৰ সন্মুখত আজি ক'লোঁ। এই 5টা হ'ল আজি আমাৰ দলৰ প্ৰধান সংকল্প, প্ৰধান গেৰাণ্টি, প্ৰধান আমাৰ প্ৰতিশ্ৰুতি। আৰু এই প্ৰতিশ্ৰুতি লৈ এইবাৰ 2026 চনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু প্ৰথমবাৰৰ কাৰণে অসমত ইনক্লুচিভ জাতীয়তাবাদ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদৰ প্ৰথমবাৰৰ কাৰণে অসমত ভেটি আমি প্ৰতিষ্ঠা কৰিম। যোৱাবাৰ মই জেইলৰ পৰা খেলিছিলোঁ, যোৱাবাৰ ইলেকশ্যন খেলা নাছিলোঁ আচলতে আমি। এইবাৰ আমি ইলেকশ্যন খেলিম আৰু এইবাৰ আমি অসমীয়া মানুহক কিয় ইলেকশ্যন খেলিব লাগে, কিয় ভোট দিব লাগে। অসমীয়া আচলতে যোৱা 59 বছৰত যিটো কাম নকৰিলে স্বাধীনতাৰ পাছত, সেইটো কেনেকৈ কৰিব পৰা যাব তাৰ প্ৰকৃত আৰ্হি আৰু প্ৰকৃত নিদৰ্শন প্ৰদৰ্শন কৰিবৰ কাৰণে, প্ৰকৃত নিদৰ্শন প্ৰতিষ্ঠা কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত আমি অসমীয়া জাতীয়তাবাদৰ পুনৰ প্ৰতিষ্ঠাৰ বৰ্ষৰূপে, অসমীয়া জাতীয়তাবাদৰ সকলোকে সামৰি লোৱা ইনক্লুচিভ জাতীয়তাবাদ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদৰ প্ৰথম প্ৰতিষ্ঠা বৰ্ষৰূপে আমি এইবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আমাৰ প্ৰতিষ্ঠা দিৱসত আমি সংকল্প ল'ম। আৰু আপোনালোক যিসকলে আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসত সংবাদ পৰিৱেশন কৰিবৰ কাৰণে আহিলে, সকলো সাংবাদিককে আমি আমাৰ পিনৰ পৰা আমাৰ সংগ্ৰামী অভিবাদন জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে আমাৰ কাৰণে ৰাতিপুৱাৰ পৰাই আজি আহি উপস্থিত হৈছে। সাংবাদিকসকলো হ'ল আমাৰ এই সংগ্ৰামৰ অংশ। আমাৰ যি ইনক্লুচিভ জাতীয়তাবাদ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ, আপোনালোকো শ্ৰমজীৱী, কষ্ট কৰি খোৱা মানুহ। গতিকে আপোনালোকৰ কাৰণেও ডেফিনেটলি আমাৰ কৰ্মসূচী আছে আৰু ভৱিষ্যতে মই আপোনালোকৰ সন্মুখত সেইখিনি কথা ক'ম। আজি প্ৰতিষ্ঠা দিৱসৰ পৰা 26ৰ ৰণসিঙা বাজিলা বুলি ক'ব পাৰি ৰাইজৰ দলৰ। আজি আচলতে 2026ৰ নিৰ্বাচনৰ মূল ষ্ট্ৰেটেজিটো আজি নিৰ্ধাৰণ হ'ব। ৰাইজৰ দলৰ নিৰ্বাচনৰ মূল ৰণনীতি আমি কেইখনত খেলিম, কেনেকৈ খেলিম, বিজেপিক কেনেকৈ কৰোঁ, NDA কেনেকৈ কৰোঁ, তাৰ যিটো মূল ষ্ট্ৰেটেজি আজিৰ দিনটোত আজি আমি ফাইনেল কৰিম। আৰু সেইকাৰণে এইখন আমাৰ গোপন মিটিং, এইখনত অকল দলৰ সদস্যবিলাক থাকিব আৰু দলৰ নেতৃবৰ্গ থাকিব। তাৰ বাহিৰে বেলেগ কোনো মানুহ ইয়াত নাথাকে। আমি গোটেই দিন ৰাত আজি কথা পাতিম আৰু 2026ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আজি ৰণনীতি আৰু ৰণকৌশল, ষ্ট্ৰেটেজি আৰু টেকটিক্স আদি তৈয়াৰ কৰিম। এইখনত খেলিব আজি আপোনালোকে আজি ফাইনেল সিদ্ধান্ত লওক যে আমি কেইখনত খেলিম আৰু কেইখনৰ পাছত আৰু কোনো পধ্যে কম্প্ৰমাইজ নকৰোঁ। এই সিদ্ধান্তটো আজি আমাৰ ফাইনেল সিদ্ধান্ত হ'ব। দাদা আৰু এটা প্ৰশ্ন আৰু এটা সুধি দিছোঁ যে আপুনি কালি দিলীপ শইকীয়াক কৈছিল যে কামাখ্যা মন্দিৰত গৈ তেওঁ শপত ল'ব লাগে, কিন্তু চিহ্নপূৰ্বে আপুনিয়ে কৈছিলে কামাখ্যালৈ অসমীয়া মানুহ যাব নালাগে, নামঘৰলৈ যাব লাগে। এতিয়া শপত লোৱা জেগাটো চেঞ্জ কৰিব নেকি আপুনি? মই আচলতে কালি দিলীপ শইকীয়াক বহুতবাৰ ফোন কৰি আছিলোঁ, 3বাৰ ফোন কৰিছিলোঁ দিলীপ দা মোৰ এনে আপোন ঘৰুৱা, আমি বহুদিন একেলগতে বিভিন্ন আন্দোলনত যোগদান কৰিছোঁ। কালি মই 3বাৰ দিলীপ দাক ফোন কৰিছিলোঁ যে দিলীপ দা আহক, আপুনি মই মিছা কথা কৈছে বুলি কৈছেতো, বলক আপোনালোকে আটাইতকৈ বিশ্বাস কৰা কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। অসমীয়া জাতিয়ে এটা আটাইতকৈ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ, সেই কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। আৰু সেৱা লৈ আপুনিও আপোনাৰ কথাটো ক'ব, ময়ো মোৰ কথাটো ক'ম। আৰু এটা বস্তু আপোনালোকক মই কৈ থওঁ, মোৰ আজিৰ দিনটোত তৰ্ক বিতৰ্ক কৰিবলৈ মন নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছোঁ যে আমাৰ শংকৰদেৱে শিকাই গৈছে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। এই বাক্যটো কৈছোঁ। তো সেই বাক্যটো কোৱাৰ কাৰণে কোনোবাই আকৌ মোক এনে ফচাবৰ কাৰণে কিছুমান কথা কয়। মই হ'লেও অসমীয়া মানুহৰ
আটাইতকৈ সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই। জনতাই গ্ৰহণ নকৰে, বহুত নামো দি চালে, কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। এই প্ৰচেষ্টা নকৰিবৰ কাৰণে মই প্ৰতিষ্ঠা দিৱসত বিনম্ৰভাৱে সেইসকল সংবাদ মাধ্যমক মই অনুৰোধ কৰিছোঁ যিসকলে সদায় চৰকাৰৰ পক্ষত কাম কৰে। থেংক ইউ। অমলাইন মই জানো আমাৰ মেইন কেন্দ্ৰীয় কমিটিৰ মানুহজন আহিব। এক্সকিউজ মি দাদা, আপুনি কাক আনি হ'ব, বাকী কোনো নালাগে হা। প্লিজ লাগি আছে না? ইমান দেৰি কৰিছোঁ তই? নহয়, মই গুৱাহাটীত আছিলোঁ। গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে বেগ লৈছোঁ। আপুনি মোৰ আগত ওলাই দিলে নো? ভালে আছেনে? অঁ ভালে। দেই পানীৰ ব্যৱস্থাটো নাই, কিবা এটা কৰি দিয়ক।
কি হ'ল